নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আমাৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ গ'ল তাৰে ওপৰত ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মনলৈ আহি থকা এটা প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আহিছোঁ ভিডিঅ'টো শেষলৈকে চাব খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে বেছি সময় নলওঁ আপোনালোকৰ 2 পৰা 3 মিনিটৰ ভিতৰত গোটেই কথাখিনি শেষ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ এইখন হৈছে আমাৰ GTN PGTৰ যিখন ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ চেণ্টাৰ ৱাইজ তাৰমানে লিষ্ট আমাৰ কোনটো চেণ্টাৰত কোনখন ডিষ্ট্ৰিক্টত তাৰমানে কিমানখিনি কেণ্ডিডেটৰ চেণ্টাৰ পৰিছিলে তাৰে লিষ্ট হয় এখন ডিষ্ট্ৰিক্ট ৱাইজ মই প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে এইখিনি আগতে মই আলোচনা কৰিছোঁ আৰু আপোনালোকক কৈ থাকোঁ কোনটো ডিষ্ট্ৰিক্টত কিমান কেণ্ডিডেট আছিল আপোনালোকে নিজে চাই ল'ব এবাৰ আমাৰ টোটেল কেণ্ডিডেটৰ সংখ্যা আপোনালোকৰ এইটো হৈছে GT আমাৰ GTৰ টোটেল কেণ্ডিডেটৰ সংখ্যা আপোনালোকে গমেই পাইছে কিমান 40,000 বুলি ধৰিব পাৰি প্ৰায় টোটেল কেণ্ডিডেটৰ সংখ্যা আৰু আমাৰ 30,000 আছিলে PGTৰ এতিয়া আমাৰ টোটেল কেণ্ডিডেট যদি GTৰ 40,000 বুলি ধৰে আপোনালোকৰ কিন্তু প্ৰেজেণ্ট আছে আমাৰ 35,000 মান কেণ্ডিডেটহে প্ৰেজেণ্ট আছে আপোনালোকৰ সেই কিমানখিনি কেণ্ডিডেট এবচেণ্ট আছিলে বা কিমানখিনি আপোনালোকৰ প্ৰেজেণ্ট আছিলে তাৰ ওপৰতো ভিডিঅ' আগতে আগবঢ়াইছে আপোনালোকে সেইবিলাক ভিডিঅ' চাব তেতিয়া গম পাব কিমান কেণ্ডিডেট প্ৰেজেণ্ট আছে কিমান এবচেণ্ট আছে প্ৰায় 35,000 কেণ্ডিডেট প্ৰেজেণ্ট আছে আমাৰ GT গ্ৰেজুৱেট টিচাৰ তাত এইখন হৈছে আমাৰ গ্ৰেজুৱেট টিচাৰৰ এডে নাম আমাৰ ইয়াত টোটেল পোষ্টৰ সংখ্যা কিমান আছে গ্ৰেজুৱেট টিচাৰৰ 8,400 নহয় 8,400টা ইয়াত আমাৰ গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আছে তাৰে কিমান পোষ্ট কোনটো কেটেগৰীত আছে আপোনালোকক ভাগ কৰি দিছে ছায়েন্সত কিমান আছে বা আৰ্টছত কিমান আছে মেথমেটিক্সত কিমান আছে হিন্দী কিমান আছে সংস্কৃত কিমান আছে গোটেইখিনি ইয়াত আপোনালোকৰ ডিটেইলছত দিয়া আছে এতিয়া কথাটো হ'ল ইয়াৰ আমাৰ যি 8,400টা পোষ্ট আছে তাৰ এগেইনষ্টত আপোনালোকক কিমান লৈ যাব 1:2 ৰেচিঅ'ত লৈ গ'লে হ'ব 16,000 আপোনালোকৰ 8টা পোষ্টৰ 8গৰাকী কেণ্ডিডেট আমাৰ গ্ৰেজুৱেট টিচাৰৰ বাবে লৈ যোৱা হ'ব গ্ৰেজুৱেট টিচাৰৰ বাবে 16,000 আপোনাৰ 8গৰাকী কেণ্ডিডেট লৈ যোৱা হ'ব প্ৰায় ইয়াত আমাৰ আধাখিনি বুলি ক'ব পাৰি 16 আমাৰ 32,000 হ'ব 32ৰ পৰা আপোনালোকে আমাৰ 50% কেণ্ডিডেট ইয়াৰ পৰা 35,000 কেণ্ডিডেটৰ পৰা লৈ যোৱা হ'ব ধৰি ল'ব পাৰে আপোনালোকৰ 35ৰ পৰা 16,000 কেণ্ডিডেট আপোনালোকক লৈ যোৱা হ'ব ছেকেণ্ড ষ্টেজৰ কাৰণে সেইফালৰ পৰা চাবলৈ গ'লে আপোনালোকৰ ইয়াৰ কিন্তু কাট অফ কমিব বহুত বুলি কৈছোঁ বহুতেই কমিব আপোনালোকৰ যি এটা শুধনি আছিলে যে বহুত বাঢ়িব নেকি নাবাঢ়ে মই কৈছোঁ আগতেও কৈছোঁ কাট অফ বৰ বেছি হাই নাযায় ক'লোৱে 16,000 কেণ্ডিডেট লৈ যোৱা হ'ব ছেকেণ্ড ষ্টেজৰ কাৰণে ইয়াৰ আমাৰ গ্ৰেজুৱেট টিচাৰত পষ্ট গ্ৰেজুৱেট টিচাৰত আপোনালোকৰ কেণ্ডিডেটৰ সংখ্যা দেখিছে কিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিছিলে আপোনাৰ 30,000 বুলি আপোনালোকে ধৰিব পাৰে তাৰে ভিতৰত আপোনালোকে 28,000 কেণ্ডিডেট যদি প্ৰেজেণ্ট আছে বুলি ধৰে তাৰ আমাৰ পষ্টৰ সংখ্যা কিমান আছে পষ্টৰ সংখ্যা আপোনালোকে দেখিছে 1385টা পোষ্ট আছে আৰু 1385টাৰ আপোনালোকৰ যদি কেণ্ডিডেট ডাবল কৰি দিয়ে তেনেহ'লে আপোনালোকৰ হ'ব 1385 লগত যোগ কৰিলে যদি আৰু 1385 যোগ কৰি দিওঁ আমাৰ কেণ্ডিডেটৰ সংখ্যা হৈ গৈ 2700 আপোনালোকৰ 70জন কেণ্ডিডেট হৈ গৈ 2770জন কেণ্ডিডেট হৈ গৈ আমাৰ পষ্ট গ্ৰেজুৱেট টিচাৰৰ কেণ্ডিডেটৰ সংখ্যা আমাৰ কোৱালিফাইড কেণ্ডিডেটৰ সংখ্যাৰ কথা কৈছোঁ 2700 আৰু এইফালৰ পৰা চাবলৈ গ'লে আপোনালোকৰ ইয়াৰ কিন্তু কাট অফটো বাঢ়িব ইয়াৰ কাট অফটো অলপ হাই যাব আমাৰ পষ্ট গ্ৰেজুৱেটৰ হাই যাব লগতে গ্ৰেজুৱেটৰ আমাৰ বৰ এটা হাই নাযায় আমাৰ গ্ৰেজুৱেটৰ পোষ্টৰ সংখ্যা আপোনালোকে দেখিছে বহুখিনি পোষ্ট আছে 8,000 এটা পোষ্ট নহয় 8,000 বহুত পোষ্ট হয় আৰু তাৰে ছাবজেক্ট ৱাইজ যিহেতু কাট অফ যাব তাৰ কিছুমান ছাবজেক্টৰটো কাট অফ আপোনালোকে একেবাৰে ল' দেখিব গতিকে ভিডিঅ'টো এইখিনি ইনফৰমেশ্যন দিবই বিচাৰিছিলোঁ যে কোনটো আপোনালোকৰ পষ্ট গ্ৰেজুৱেটৰ কাট অফটো বাঢ়িব নে গ্ৰেজুৱেটৰ কাট অফটো বাঢ়িব আমাৰ পষ্ট গ্ৰেজুৱেটৰ কাট অফটো বাঢ়িব গ্ৰেজুৱেটৰ কাট অফটো নাবাঢ়ে আমাৰ গ্ৰেজুৱেটৰ কাট অফটো কমি যাব পষ্ট গ্ৰেজুৱেটত কিছুমান চিলেকশ্যন হোৱাৰ লগে লগে গ্ৰেজুৱেটৰ কাট অফটো আমাৰ ফাইনেল চিলেকশ্যনত কমি আহিব গতিকে এই ভিডিঅ'টো ইমানখিনি আছিলে ধন্যবাদ